অৰুণোদয় টুৰ ডাটাবেছটো আমি চাওঁ টুৰ ডাটাবেছত আমি 682 নে 80 কৰ্মচাৰীক আমি অৰুণোদয় লৈ থকা আমি পাওঁ আৰু এওঁলোক নিয়মীয়া কৰ্মচাৰী যেটো 1 তাৰিখে দৰমহা পায় কোনো কন্ট্ৰাকচুৱেল চুক্তিবদ্ধ অংগনবাদী নহয় কোনোবাই হেলথত কাম কৰে কোনোবাই বিত্ত বিভাগত কাম কৰে কোনোবাই ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম কৰে যি প্ৰপাৰ গভৰ্ণমেণ্ট এমপ্লয়ী গতিকে তেওঁলোকে লৈ থকাটো আচৰিত আৰু কিন্তু লৈ আছিল এজনৰ ঘৰত দুখীয়া নহয় কিন্তু ধনী এজনে ললে এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰো যে মানুহজন ধনী নে দুখীয়া আজিকালি নিয়ম বহুত হৈ গল যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰো এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালতে 200 ইউনিট খৰচ কৰে তেটো দুখীয়া হ'বই নোৱাৰে গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ললেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছো কিয় কাটিছো তে অৰুণোদয় লৈছে জিএসটিও পেমেন্ট কৰি আছে গতিকে জিএসটি পেমেন্ট কৰা মানুহ তো অৰুণোদয় ল'ব নোৱাৰে দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰো গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে বৰ্তমান অৰুণোদয় পক্ষেক চলি আছে অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছো আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0 লৈকে যাব খুজিছো 3.0 বেছি হিতাধিকাৰী থাকিব সম্প্ৰসাৰিত ব্যৱস্থা হ'ব লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব কিন্তু এই অৰুণোদয় আঁচনিখন হল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্ট বিলাক আমি বেংকৰ লগত মিক্স আপ মেচ কৰিছিলো তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালো যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কন্ট্ৰাকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰসিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পোৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰসিডিংৰ আউটত আহিব নালাগে ভলেন্টিয়াৰি তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকস কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছো আৰু যদি আপোনালোক কোনবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে ইয়াৰ পিছত আজি আমাৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে 2025 চনৰ বৰ্ষটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব খুজিছো অসমত এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা আমি খানাপাৰা ফিল্ডত কৰিবলৈ অনুমতি দিছো যদিও 26 জানুৱাৰীৰ অতি নিচেই ওচৰত হ'ব নিৰাপত্তাজনিত শংকা থাকে তথাপিতো কিতাপৰ স্বাৰ্থত আমি এবাৰ খানাপাৰাত বুক ফেয়াৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছিলো আৰু আজি আমি কেবিনেটত সিদ্ধান্ত লৈছো যে প্ৰতিজন মন্ত্ৰীয়ে বুক ফেয়াৰত যাব কিতাপ কিনিব আৰু ডিপাৰ্টমেণ্টৰ পৰাও য'ত যেনেকে বাজেট আছে তেনেকে কিতাপ কিনিবৰ কাৰণে চেষ্টা কৰিব আৰু গোটেই বছৰটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু কিতাপ পঢ়া তাৰ কাৰণে শিক্ষা বিভাগক আমি এটা ডিটেইল একচন প্লেন বনাব কৈছো কেনেকৈ আমি 2025 চনৰ বৰ্ষটোক
কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব পাৰোঁ আৰু এই বিষয়ে আৰু কথা আমি যেতিয়া একশ্যন প্লেনটো ৰেডি হৈ যাব আমি ক'ব পাৰিম কিন্তু মোটামুটি যেনেকে বিভিন্ন বৰ্ষ বিভিন্ন থিমত চৰকাৰসমূহে পালন কৰে এই বছৰ আমি কিতাপৰ বৰ্ষ হিচাপে 2025 চনটো আমি পালন কৰিবলৈ সিদ্ধান্ত আমি নাচাওঁ অৰুণোদয় টুৰ ডাটাবেছটো আমি চাওঁ টুৰ ডাটাবেছত আমি 682 নে 80 কৰ্মচাৰীক আমি অৰুণোদয় লৈ থকা আমি পাওঁ আৰু এওঁলোক নিয়মীয়া কৰ্মচাৰী যেটো 1 তাৰিখে দৰমহা পায় কোনো কন্ট্ৰাকচুৱেল চুক্তিবদ্ধ অংগনবাদী নহয় কোনোবাই হেলথত কাম কৰে কোনোবাই বিত্ত বিভাগত কাম কৰে কোনোবাই ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম কৰে যি প্ৰপাৰ গভৰ্ণমেণ্ট এমপ্লয়ী গতিকে তেওঁলোকে লৈ থকাটো আচৰিত আৰু কিন্তু লৈ আছিলে এইটো ক্ষেত্ৰত আপোনালোকে যথেষ্ট ষ্ট্ৰিক্ট মেজাৰ লৈছে কিন্তু তথাপিও মানুহে এইটো মানে কৰি আছে এতিয়া অৰুণোদয় 3 স্যাৰ কিবা এনেইতো আজিকালি টেকনলজিৰ কাৰণে ললেও বহুত দেৰি ল'ব নোৱাৰে টেকনলজি ইমান ডিটেক্ট হৈছে ধৰক এজনৰ ঘৰত দুখীয়া নহয় কিন্তু ধনী এজনে ললে এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰো যে মানুহজন ধনী নে দুখীয়া আজিকালি নিয়ম বহুত হৈ গল যেনেকে আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰো এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে তেটো দুখীয়া হ'বই নোৱাৰে গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ললেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছো কিয় কাটিছো তে অৰুণোদয় লৈছে জিএসটিও পেমেন্ট কৰি আছে গতিকে জিএসটি পেমেন্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰো গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা